কৃষি ক্ষেত্ৰত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰি স্বাৱলম্বিতাৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে কামৰূপ জিলাৰ কমলপুৰ কৃষি উন্নয়ন চক্ৰৰ অন্তৰ্গত বৰুৱাজানী গাঁৱৰ উদ্যমী আদৰ্শ কৃষক কনক চন্দ্ৰ দাসে পৰম্পৰাগত কৃষিৰ লগতে আধুনিক পদ্ধতি গ্ৰহণ কৰি তেওঁ আজি অঞ্চলটোৰ যুৱ প্ৰজন্মৰ বাবে হৈ পৰিছে এক প্ৰেৰণাৰ উৎস। কামৰূপ গ্ৰাম্য জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সহযোগত উত্তৰ পূৰ্বাঞ্চল আৰু হিমালয়ৰ পাদদেশীয় ৰাজ্যসমূহৰ বাবে উদ্যান শস্য অভিযান আৰু ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা আঁচনিৰ অধীনত কনক চন্দ্ৰ দাসে 7 বিঘা ভূমিত বিভিন্ন শস্যৰ লগতে ফুলৰ খেতি আৰম্ভ কৰে। ইয়াৰ ফলস্বৰূপে তেওঁৰ কৃষিৰ জৰিয়তে আৰ্থিকভাৱে লাভৱান হোৱাৰ লগতে এক সফল কৃষি উদ্যোগ গঢ়ি তুলিবলৈ সক্ষম হৈছে। চলিত বৰ্ষৰ মে আৰু জুন মাহত নাৰ্জী ফুলৰ খেতিৰ পৰা তেওঁ লাখৰো অধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰি কৃষি বিভাগে যোগান ধৰা কম খৰচে বাঁহেৰে নিৰ্মিত পলি হাউচৰ ভিতৰত বতৰৰ উপযোগী বিভিন্ন শাক পাচলি আৰু ফুলৰ পুলি উৎপাদন কৰি প্ৰায় 5 লাখ টকাৰো অধিক আয় কৰিবলৈ সক্ষম হৈছে। কৃষিৰ সৈতে জড়িত এই সফল যাত্ৰাত তেওঁ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ সুবিধাও নিয়মীয়াকৈ লাভ কৰি আছে। নিজৰ অধ্যাৱসায় আধুনিক কৃষি পদ্ধতিৰ প্ৰয়োগ আৰু কৃষি বিভাগৰ সহযোগিতাৰ ফলত কনক চন্দ্ৰ দাসে প্ৰমাণ কৰিছে যে কৃষি কেৱল জীৱিকাৰ মাধ্যম নহয়, ই হ'ব পাৰে এক লাভজনক উদ্যোগৰো শক্তিশালী আধাৰ। নিউজ এক্সট্ৰা ৰিপৰ্ট অংকুৰিত অসম।